এটা পথেৰে যাতায়াত কৰা যাত্ৰীৰ যাত্ৰা সুনিশ্চিত কৰাত দিনে নিশাই এখন ৰেলৱে গেটত সেৱা আগবঢ়োৱা গোলাঘাটৰ এখন বিশেষ সমিতি। গোলাঘাট জিলাৰ এখন বিশেষ ৰেল গেট। বিশেষ বুলি এইবাবেই কোৱা হৈছে কাৰণ গেটখন ৰেল বিভাগে স্থাপন কৰা নহয়। গেটখন উঠোৱা পেলোৱাৰ বাবে নাই কোনো ৰেল বিভাগৰ কৰ্মচাৰী। এই বিশেষ ৰেলৱে গেটখন অৱস্থিত গোলাঘাট জামুগুৰি বৰপথাৰ সংযোগী পথৰ পৰা তামুলীগাঁও তিনিআলিৰ পৰা টেঙানী 42খন গাঁৱলৈ সংযোগ ঘটা একমাত্ৰ পথটোৰ মাজেৰে যোৱা ৰেল পথটোৰ গেট। উল্লেখনীয় যে বিগত কিছু বছৰ আগতে সেই পথেৰে চলাচল কৰা কেইবাখনো বাহন ৰেলৰ খুন্দাত দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ লগতে দুৰ্ঘটনাত পতিত হৈ কেইবাজনো ব্যক্তিৰ প্ৰাণহানি হোৱাৰো অভিযোগ আছে। সেয়েহে বিভাগীয় কৰ্তৃপক্ষই সেই গেটখন বন্ধ কৰাৰ এক নিৰ্দেশ জাৰি কৰিছিল। পৰৱৰ্তী পৰ্যায়ত ৰেল বিভাগৰ বিষয়ববীয়া আৰু তামুলী গাঁৱৰ লগতে টেঙানী 42খন গাঁৱৰ ৰাইজৰ সৈতে আলোচনাত মিলিত হৈ সেই পথেৰে চলাচল কৰা যাত্ৰীসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত ৰাইজে সেই গেটৰ নিৰাপত্তা প্ৰদান কৰিব বুলি এখন সমিতি গঠন হয়। টেঙানী 42খন গাঁৱৰ ৰাইজে মিলি এখন সুৰক্ষা সমিতি আৰু এখন দাবীদাৰ সমিতি গঠন কৰে। সমিতি গঠন কৰাৰ পাছত ৰেলৱে কৰ্তৃপক্ষই অনুমোদন জনাই বিভাগীয় কৰ্তৃপক্ষইও চৰ্ত মানি পুনৰ সেই পথেৰে চলাচল কৰাৰ বাবে গেটখন মুকলি কৰাৰ নিৰ্দেশ জাৰি কৰে। সেই সমিতিয়ে তামুলীগাঁও অঞ্চলত নিজেই এখন বাঁহৰ গেট নিৰ্মাণ কৰি দিনৰ সময়ছোৱাত 2জন ব্যক্তি আৰু ৰাতিৰ বাবে 2জন ব্যক্তিক নিয়োগ কৰে। যোৱা 4-5 বছৰে পথ সুৰক্ষাৰ বাবে দিনে নিশাই সেই পথেৰে যাত্ৰা কৰা যাত্ৰীসকলৰ বাবে কষ্ট কৰি আহিছে সেই সমিতিখনে। গেটৰ দায়িত্বত প্ৰতিটো সময়তে দায়িত্ব পালন কৰা ব্যক্তিকেইজনে অনলাইনভাৱে চাব পৰা ট্ৰেইন অহা যোৱা এপছ অনুসৰণ কৰি সেইমতে গেট উঠোৱা নমোৱা কৰে। ৰেল অহাৰ আগে আগে সেই গেটত বিভাগীয় কৰ্তৃপক্ষই স্থাপন কৰা এটা চাইৰেনত নিকটৱৰ্তী বিলগাঁও আৰু জামগুৰি ষ্টেচনৰ পৰা অহা সংকেত প্ৰদান কৰিও গেটখনত দায়িত্বত থকা ব্যক্তিকেইগৰাকীক সজাগ কৰে। ৰাইজৰ দ্বাৰা গঠিত হোৱা সমিতিখনৰ উদ্যোগত স্থাপন হোৱা গেটখনেৰে অহা যোৱা কৰা 4চকীয়া বাহনৰ বাবে 20 টকা খৰচ লয় সমিতিখনে। এই খৰচেৰে গেটখনৰ দায়িত্বত থকা দিনে নিশাই সেৱা আগবঢ়োৱা ব্যক্তিকেইজনক মাহিলী দৰমহা প্ৰদান কৰে। প্ৰতিদিনে দিনে নিশাই সেই পথেৰে পাৰ হোৱা ৰোগী, বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, ব্যৱসায়ৰ বাবে অহা লোকৰ উপৰিও সাধাৰণ ৰাইজৰ পথ সুৰক্ষাৰ প্ৰতি সেৱা আগবঢ়াই আহিছে টেঙানী অঞ্চলৰ সেই সমিতিখনে। তো আমাৰ 3 বছৰ হৈছে আৰু 3 বছৰ বৰ্তমান ৰাইজ সুকলমে পাৰ হ'ব পাৰিছে। আৰু ইয়াৰ আগতে বহুত এক্সিডেণ্ট হৈছে, আপোনাৰ মেজিক হওক, মালকঢ়িয়া বোলেৰো হওক, তাৰপৰা আপোনাৰ লাষ্ট এক্সিডেণ্ট হৈছে আপোনাৰ ডাম্পাৰ, মানুহ বহুতো মৰিছে। আৰু এইটো কৰাৰ পৰা বৰ্তমান সুকলমে ৰাইজ পাৰ হ'ব পাৰিছে। আৰু ইয়াৰ 42খন গাঁৱৰ একমাত্ৰ এইটোৱে পথ। ইয়াত 42খন গাঁও আছে, লগতে বিভিন্ন অঞ্চলসমূহো আছে। আৰু ইয়াৰ পৰা শ চাহপাতৰ গাড়ী যায় বা বেপাৰ বাণিজ্য অনেক গাড়ী যায়। হয়, এইটো একমাত্ৰ এইটোৱে পথ 42খন গাঁৱৰ। এইটো তামুলীগাঁও আৰু টেঙানী সংযোগী। আপোনাৰ গোলাঘাট যাবলগীয়া হ'লে আপোনাৰ এইটো পথেই। ফাৰ্ষ্ট আপোনাৰ ডাম্পাৰ এক্সিডেণ্ট হৈছিলে, এইটো ৰেল বিভাগে আপোনাৰ বন্ধ কৰি দিবলৈ লৈছিলে। তাৰপৰা ইয়াত ৰাইজ আমাৰ সমবেত হৈ সিদ্ধান্ত কৰিলে, ৰাইজে নিজে মানে চলোৱাৰ সিদ্ধান্ত কৰিলে। আৰু চৰকাৰৰ লগতো যোগাযোগ কৰি আছে, MLA লগতো যোগাযোগ কৰি আছে, ৰেল বিভাগৰ লগতো যোগাযোগ কৰি আছে। কিন্তু এতিয়ালৈকে আমি কোনো ভাল খবৰ পোৱা নাই।
আশা কৰিছোঁ ভাল খবৰ আহক আৰু বহুত এটা ডাঙৰ এটা সহায় হ'ব। যিসকল এতিয়া সুকলমে পাৰ হ'ব পাৰিছে আৰু যিসকল বেমাৰী আমাৰ সকলো আপোনাৰ যাব পাৰিছে সময়মতে পাইছেগৈ। আপোনাৰ বৰপথাৰ হয়তো গ'লেগৈতো মোটামুটি 60 কিলোমিটাৰ ওপৰত আপ ডাউন হৈ যাব আৰু এইপিনে 1 কিলোমিটাৰ ভিতৰতে আপোনাৰ পায়গৈ মেইন পথটো। আৰু বৰপথাৰ দি গৈ যোৱাটোতো সম্ভৱ নহয়। আমাৰ 4চকীয়া গাড়ীৰ আপ ডাউন 20 টকাকৈ লোৱা হয়। আমাৰ কমিটিক জমা দিয়া হয়। আমাৰ কমিটি আছে, 2খনকৈ কমিটি আছে, এখন দাবিদাৰ কমিটি, এখন সুৰক্ষা কমিটি, তেনেকেই চলাই থকা হৈছে। হয়, দিনে ৰাতিয়ে আমাৰ থাকে ইয়াত। আমি যিটো মাই ট্ৰেইন এপ, সেই এপত চাইহে আমি গেট পেলাওঁ। আৰু কেতিয়াবা মাল গাড়ী ইঞ্জিন আহি যায় ইমাৰ্জেঞ্চি, হয়তো আমি কাণেৰে শুনি থাকিবলগীয়া হয়। আমি সেই মাত শুনি পেলাই গেট পেলাওঁ। খবৰ আমাৰ নিদিয়ে। এইটো চাইলেণ্ট এটা দিছে। চাইলেণ্টটো কেতিয়াবা বাজে, কেতিয়াবা নাবাজে। এতিয়া বৰ্তমানতো বিলগাঁও ছাইডটো নাবাজে, বিলগাঁও পিনৰ পৰা গাড়ী আহিলে নাবাজে, জামগুৰি পিনৰ পৰা আহিলে বাজে। এইটো মানে নেটৰ কেতিয়াবা খেলি মেলি হৈ যায়, এইটো প্ৰায় বেয়াই হৈ থাকে। আৰু আমি সেই মাই ট্ৰেইন যিটো এপ, সেই এপটো চাই আমি গেট পেলাওঁ। আৰু কেতিয়াবা ইমাৰ্জেঞ্চি আমি গাড়ী ৰখিয়াবলগীয়া হয়। গাড়ীবিলাকে কেতিয়াবা হয়তো মানে আমাৰ কথা বুজি নাপায়, এইখন যে চৰকাৰী গেট বুলি ভাবে, কিন্তু প্ৰকৃততে এখন চৰকাৰী গেট নহয়। আমি এনেকৈ চলাই আছোঁ মাই ট্ৰেইন যিটো এপ, সেই এপটো চাই চলাই আছোঁ। কিন্তু গাড়ীবিলাকে আমাৰ যিটো আমি ৰখাবলৈ বিচাৰোঁ, কেতিয়াবা ৰখাবলৈ মন নকৰে। কিন্তু মই ভাবোঁ আপোনালোকৰ মাধ্যমেৰে মই যোগেদি অনুৰোধ জনাইছোঁ, গাড়ীবিলাকো যাতে আমাৰ ছিগনেলটো মানে। এইটো ধুনীয়াকৈ সুকলমে এতিয়া পাৰ হৈছে আৰু এতিয়ালৈকে কোনো হানি বিঘিনি হোৱা নাই। 3 বছৰ পাৰ হৈ গ'ল।